স্বামী থাকে বাংগালোৰত, পত্নী থাকে অসমত। মই থাকোঁ বাহিৰত, মোৰ আপিতে থাকে ঘৰত। স্বামীয়ে ফোন কৰে, কিন্তু পত্নী পৰকীয়া প্ৰেমত ব্যস্ত। এই ৰাতি চাৰা ৰাতি ফোন কৰি থাকে, কাক ফোন কৰে মই এটা নাজানো। এনেকৈ একদিন নহয় দুদিন হয় প্ৰায় বিজি পাই থাকোঁ। স্বামীয়ে ক'লে, তুমি মোক ইমান কষ্ট দি থাকিলে মই কেনেকৈ থাকিম। স্বামীয়ে ঘৰলৈ আহিবলৈ বিচাৰিছিল, কিন্তু বাধা পত্নীৰ। ঘৰত যাম কি সেনেকৈ কৈছিলোঁ কথাটো। তাৰ বোলে ঘৰত আহিব নালাগে কি, ঘৰত আহি কি কৰিবি কি। দৰ্জা বন্ধ কৰি হেনো ৰীল বনাই থাকে পত্নীয়ে। এতিয়া শুনক আচল কাহিনী। ফেচবুক, ইনষ্টাগ্ৰাম আদি ছ'চিয়েল মিডিয়াত ৰীল বনোৱাৰ বাবে বহুতো সংসাৰত অৰিয়া-অৰিৰ সৃষ্টি হয়। আজি আমি ক'ম তেনে এক কাহিনী। এই ঘটনা বঙাইগাঁও জিলাৰ কাকৈজানাৰ শ'লমাৰী গাঁৱৰ। স্বামী জয়লেন মেধি কৰ্মসূত্ৰে থাকে বাংগালোৰত, আনহাতে পত্নী ৰীতা ৰায় ৰীল ষ্টাৰ। এই ভিডিঅ' বনাই আৰু মই একো নকওঁ দে, কৰি থাক, কামটো নাইয়ে, খোৱা লোৱা আৰু চাৰ কিছু কাম নাই আৰু হা। তেওঁলোকৰ আছে 7 বছৰীয়া এটি কন্যা সন্তান। পৰিয়ালৰ লোকৰ অভিযোগ মতে ৰীতা দিনে ৰাতিয়ে ব্যস্ত থাকে মোবাইলত। ইয়াকে লৈ ঘৰুৱা অশান্তি। কেইদিনমান পূৰ্বে জয়লেন ঘৰলৈ আহে আৰু ইয়াকে লৈ কাজিয়াৰ সৃষ্টি হয়। কাজিয়াৰ অজুহাতত ৰীতা ওলাই যায় ঘৰৰ পৰা। যোৱা 7 জানুৱাৰীত ঘৰৰ পৰা ওলাই যোৱা ৰীতাৰ আজি পৰ্যন্ত সন্ধান পোৱা নাই। জিলাখনৰ উত্তৰ শালমাৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও সন্ধান উলিয়াব পৰা নাই ৰীতাৰ। সম্প্ৰতি 7 বছৰীয়া কন্যা সন্তানক লৈ বিপাঙত পৰিছে জয়লেনৰ পৰিয়ালটো। পৰিয়ালৰ লোকে ৰীতাক পুনৰ ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে। মোৰ নাম জয়লেন মেধি, কাকৈজানা শ'লমাৰী পাৰ্ট 1। ঘটনা মানে মই থাকোঁ বাহিৰত, মোৰ আপিতে থাকে ঘৰত। তাৰ পৰা মই ফোন কৰোঁ মোৰ আপিতাক ফোন যি কৰোঁ, তাৰপিছত মই কথা পতাৰ পাছত মই কিছু সময় কথা পতাৰ পাছত ৰাখোঁ ফোনটো ৰখাৰ পাছত আৰু মই এইবাৰ কিছু সময়ৰ পাছত ফোন কৰোঁ, সেইবাৰ পাওঁ ৱেইটিং, ব্যস্ত, বিজি। এই ৰাতি চাৰা ৰাতি ফোন কৰি থাকে, কাক ফোন কৰে মই এটা নাজানো। এনেকৈ একদিন নহয় দুদিন হয় প্ৰায় বিজি পাই থাকোঁ। থকাৰ স্বত্বেও মনটো ভাল নালাগে, মই বাহিৰত থাকোঁ, কাম কৰোঁ, তোমাৰ কাৰণে ইমান কষ্ট কৰিব আহিছোঁ। সেনেকৈ থাকিলে মোৰতো ভাল নালাগে নেকি, মই ঘৰত যাম কি সেনেকৈ কৈছিলোঁ কথাটো। তাৰ বোলে ঘৰত আহিব নালাগে কি, ঘৰত আহি কি কৰিবি কি, এনেকৈ কৈছিল তাই মোক। নাই মই এনেকৈ থাকিব নাপাৰোঁ, তুমি মোক কষ্ট দি থাকিলে মই কেনেকৈ থাকিম হা, তুমি যে বেলেগৰ লগত কথা পাতি থাকিছ তাহলে মই কেনেকৈ থাকিম এইখন ঘৰত। মই ঘৰত যাম, মোৰ চলিচটো আছে, চলিচটোক চাব লাগিব। ঘৰত আহিলোঁ, ঘৰত অহাৰ পাছত আৰু তথাপিও মনখন নামানে, কিবা আছে ঘৰখনত। তাৰপিছত তাৰ মোবাইলটো চেক কৰিলোঁ, কিছুমান তথ্য পালোঁ, কল ৰেকৰ্ড পালোঁ, ফোন নম্বৰো পালোঁ, ফোনো কৰিলোঁ। সেনেকৈ বহুত কাজিয়া হোৱাৰ পাছত সেইদিনাখন তাই সন্ধিয়া ওলাই গ'ল ঘৰৰ পৰা। কেইদিন হ'ল? আজি 8 দিনেই হ'ল। 9 দিনত পৰিলে। থানাত জনাইছোঁ। নাই, একো খবৰ পোৱা নাই। ক'ত আছে, কি কৰি আছে, কোনো তথ্য পোৱা নাই আৰু। মোবাইলৰ পৰা কাৰোবাক ফোন কৰে। এই ভিডিঅ' বনাই আৰু মই একো নকওঁ দে, কৰি থাক, কামটো নাইয়ে, খোৱা লোৱা আৰু চাৰ কিছু কাম নাই আৰু হা। মোৰ ৱাইফেৰ কি কয় চিডিউল চেঁচা পানী, ৰীতা ৰায়। মানে মোৰ ফালৰ পৰা আৰু যি হৈছে, যি ভুল কৰছা, যি ভুল কৰছোঁ, মোৰো যদি কিবা ভুল হৈছে মই একবাৰ ক্ষমা কৰিম, আৰু মোকো ক্ষমা কৰি দে, একবাৰ কাৰণে ঘূৰি আহ, মোৰ কাৰণে নালাগে, চলিটোৰ কাৰণে একবাৰ অনুৰোধ জনাইছোঁ আৰু। ৰীতা তই য'তে নাথাকিছকৈ একবাৰ কাৰণে ল'ৰা ছোৱালী নহয়, মোৰ ছোৱালী একজনী, 7 বছৰ হৈছে। একবাৰ মোক চাই নালাগে, ছোৱালী মোক চাই আহিব লাগে একবাৰ কাৰণে আৰু। এই আমাৰ ৰীতা যি পালাইছে, আমি কিমান তাক গালি পাৰছোঁ, কিমান তাক কি কৈছোঁ। ৰাতিও মই তাক বাতাচ পানী আহিলে তাক ৰীতা আয় পানী বাতাচ আহে, মাকহঁতেতো নাযায়, মোৰোতো নাযায়। মই কিমান তাক আদৰ কৰছোঁ, মোৰ আজি অন্তৰ ভাঙিয়া যায়, মই কান্দোঁ। আজি তাই কিয় মোক চাৰি যাব লাগে, মোৰ নাতিও আজি কি দোষা হ'ল
আজি কি দোষে হ'ল মোৰ মই ওকে কৈছোঁ ৰীতা তই আই থাই মোৰ লগত ঘৰৰ ঘুমাও ভিতৰত কি কৰি থাকে ঘৰৰ ভিতৰত তাই নাচিয়া থাকে বোলে তাই আৰু যাই কৈ নাচে তাই নাথাকিব ক'ত যায় বোলে এইগিলা পৰ্যন্ত মোৰ আগত কৈছে মোবাইল চাই থাকে নেকি মোবাইল চাইতে তাই পাগলা মোবাইল চাই তাই কিমান মোবাইল চাই আছিল মই কিমান কৈছোঁ তই যেতিয়া পাগলা হবি মোবাইল চালে তই নাচাবি এই আবু তই নাচাবি বেলেগৰ লগত কথা পাতি থাকে কথা পাতি থাকে তেতিয়া আপুনি কি কৈছিল মই কৈছোঁ কি কথা পাতিছ তই মই আৰু কি হেৰি কৰং মই হেৰি কি কি বান্ধাই বোলে তাই কি লিলিচ বান্ধাই বোলে মই তাক নাপাওঁ ৰিলচ বান্ধাই পইচা পাব বোলে তাই আচ্ছা একো কৈছে সেইবিলাকো কৈছে পইচা পাব তাই মোবাইলত পইচা ভৰাব ইয়াৰ পইচা নালাগে কি আৰু পইচাগিলা আনি যে তাই ক'ত কি কৰে লাগাই দাচে নাপাওঁ আমি নাতিনীটো ক'ত থাকে আপোনাৰ মোৰ নাতিনি গ জয়লেন হেৰি কি বাংগালত থাকে তেওঁ কি ঘৰৰ ভিতৰত নাচিয়া থাকে নেকি নাচিয়া থাকে গান গয়া নাচিয়া থাকে এইগিলাতে লিপষ্টিক দিব এংকা কৰে বিভিন্ন ধৰণৰ তাই পেণ্ট পিন্ধাও নাচে তাই কাপোৰ পিন্ধাও নাচে শাৰী চোলা পিন্ধাও নাচে তাৰ পোচাক গীতি এলাও দেখুৱাব পাৰোঁ এংকা দচা হৈছে এংকা কৰে আৰু আমাক শান্তাই না তই যাই একঘন মানুহ যা ইমান মানুহ ফোন কৰিছ কিয় তই বহু মানুহ ফোন কৰিছে তাই 4টা মানুহ 4টা ক'ত পলাইছে আপুনি গম পায় নেকি নাপাওঁ মোক কৈয়ে যোৱা নাই তাই পালাম কয় মই যাম নাথাকোঁ আপোনাক কৈ থাকে পলাম তাই কৈয়ে থাকে মই ক'ত তই মোৰ ভিতৰত যা কিয় যাবি নাতিনি ইমান সুখেৰ তোৰ ঘৰ নাতিনি বোৱাৰী ইমান তোক দুখ নেদং আৰু যায় বিচনাত ঘুমাই মই জেগাখিনি দিওঁ ঘুমিয়ে থাকে জীয়াই থাকে আদৰতে আমাক বোলে গোটেইখনে হেৰি কয় তোৰ নাতিনিখিনি তোৰ বিৰাট ভাল ভালে তো মোৰ মই কওঁ তাক তাই যে ইখান ঘৰে পাৰ তাই পালাব মই দাহ নাপাওঁ সিগ তাই যে ইনকা উঠি আছে দাহ নাপাওঁ কাপোৰকেইটা আনবা যায় আকৌ মই কওঁ ইমান তই কাপোৰ ল'ব লাগে কিয় তই এংকা নাচে বহু ধৰণে তাই নাচিছে তাই ঘুমে নাচে বাগৰ হেৰি কৰে পেণ্ট পিন্ধিয়া নাচে খানি মানে চোলা পিন্ধিয়া নাচে এই ৰিলিজ বানে বোলে তাই ৰিলিজ বানে আছে এংকে থাকছে তাই কিচ্ছু আৰু কাম নাই চাৱাগতক আমিয়ে ভাত দিওঁ আমিয়ে কি খুৱাং কি নুখুৱাং তাই মানে সেই চাৱাগতেৰ অন্ত নলয় চাৱাগ কয় জেজীমা হেৰি আমাৰ মা মোক ঘৰত সোমালে মাৰিবা খোজে তাই বেচেৰা দৰা কৰি ওলাই যায় আমাৰ সিঠাই যায় মোৰ অতেই বেছি থাকে চাৱা খেতি সেইঠাই যায় তাই কয় হেৰি আৰু যাতই যায় এইবাৰ কি কয় নাযাং এলে মোক মাৰিব মৰা গৰু আদৰে বাবুৰে নাই তাক চাৱাগতেৰ ইমান চাৱাগ আজি কিয় মায়া নকৰে আজি কিয় চাৱাগতে নাকান্দে এয়াই আজব দেশৰ গজব কাহিনী।